ফাইনেলি মোৰ পাৰ্চেল আহি গ'ল। হেল্ল' গাইজ, মই একচুৱেলি ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ আৰু ফাইনেলি এইটো বস্তু আজি আহি পালে। মই অৰ্ডাৰ কৰিছিলোঁ স্কিন প্ৰডাক্ট হয় আৰু উইণ্টাৰ ছিজন চলি আছে, যিহেতু স্কিন প্ৰডাক্ট ইম্পৰ্টেণ্ট হয়। আৰু একচুৱেলি মই আপোনালোকক কেইদিনমান আগতে জনাইছিলোঁ যে মোৰ ভাইটিৰ বিয়া, আৰু বিয়া বুলি ক'লে অলপ শ্বপিং চলে, আৰু লগতে শ্বপিঙৰ লগতে মেকআপো চলে, হয় নাই? তো যিহেতু মেকআপৰ কাৰণে মই এটা প্ৰডাক্ট ইউজ কৰিছোঁ, আহকচোন ইয়াক আনবক্সিং কৰোঁ। এইটো হয় আপোনাৰ মাৰ্চৰ প্ৰডাক্ট। এইটো হয় আপোনাৰ মাৰ্চৰ প্ৰাইমাৰ, মাৰ্চ 0 প্ৰাইমাৰ। যিহেতু ফাউণ্ডেশ্যন লগোৱাৰ আগত প্ৰাইমাৰটো ইউজ কৰিব লাগে, যাতে ফাউণ্ডেশ্যনটো ফাটি নাযায় বা লং লাষ্টিঙৰ কাৰণে প্ৰাইমাৰ ইউজ কৰা হয়। যিহেতু মই আজিলৈকে প্ৰাইমাৰ ইউজ কৰি পোৱাই নাই, তো এইটো মোৰ লাইফৰ প্ৰথম প্ৰাইমাৰ হয়, প্ৰাইমাৰ প্ৰডাক্ট, স্কিন প্ৰডাক্ট আৰু মেকআপৰ বুলি ক'ব পাৰি। তো একচুৱেলি মই ফাউণ্ডেশ্যন ইউজ কৰাৰ আগত মইশ্চাৰাইজাৰটো ইউজ কৰোঁ, দেন ফাউণ্ডেশ্যন ইউজ কৰোঁ। তো আজি ফাৰ্ষ্ট টাইম মই এইটো অৰ্ডাৰ কৰিছোঁ। মই ইউটিউবতো বহুত চাৰ্চ কৰিলোঁ কোনটো প্ৰডাক্ট ভাল হয়, বা মই একচুৱেলি স্কিন প্ৰডাক্ট যদি মই অৰ্ডাৰো কৰোঁ, মই গোটেইখিনি ৰিভিউ মই চোৱাৰ পাছতেই অৰ্ডাৰ কৰোঁ। কাৰণ মোৰ স্কিনটো ড্ৰাই হয়, আৰু কিবা এটা ইউজ কৰাৰ পাছত মোৰ পিম্পলছটো ওলাবই তো এইটো গোটেইখিনি চাৰ্চ কৰাৰ পাছত ইউটিউবতো চালোঁ কেনেকৈ ইউজ কৰে, আৰু ফ্লিপকাৰ্টতো ৰিভিউ চোৱাৰ পাছত মই মাৰ্চৰ প্ৰডাক্টটো ভালেই দেখিলোঁ। ইয়াৰ প্ৰাইচটো আপোনাৰ 249, কিন্তু মই ফ্লিপকাৰ্টত অলপ অফাৰ প্ৰাইজত পাইছোঁ 227 অনলি। তো এইটো বাজেট ফ্ৰেণ্ডলি প্ৰডাক্ট হয় প্ৰাইমাৰ। তো বাকী ইয়াৰ পেকেজিংটো ভালেই আছে, আৰু স্পেচিয়েলি ইয়াৰ কালাৰটো ইমান কিউট, লাভেণ্ডাৰ কালাৰ। মোক এই কালাৰটোৰ কাৰণে মোৰ বেছি ভাল লাগিলে। তো একচুৱেলি পেকেজিংটো নাচালে মেইন প্ৰডাক্টটো চাব লাগিব, মেইন প্ৰডাক্টটো কি হয়। তো একচুৱেলি এইটো লং লাষ্টিং ফাউণ্ডেশ্যন, মেকআপ লং লাষ্টিং থ'বৰ কাৰণে প্ৰথমে প্ৰাইমাৰটো ইউজ কৰিব লাগে, তাৰ পাছতে আমি ফাউণ্ডেশ্যন হওক বা কনচিলাৰ হওক বা বাকীখিনি প্ৰডাক্ট আমি ইউজ কৰিব পাৰোঁ। তো যিহেতু বিয়া আছে আৰু মেকআপটো লাগিবই ছোৱালী মানুহক, তো এইটোৱে লং লাষ্টিং কৰিবৰ কাৰণে মই প্ৰাইমাৰ অৰ্ডাৰ কৰিলোঁ। এইটো একচুৱেলি আমাৰ স্কিনৰ যিহেতু অলপ গাত টাইপ থাকে ন, কিছুমান ষ্টেটৰ, মোৰ একচুৱেলি নাই, হ'লেও মই অৰ্ডাৰ কৰিছোঁ। তো এই গাতটো হাইলাইট হ'বলৈ কভাৰ কৰিবৰ কাৰণে প্ৰাইমাৰটো ইউজ কৰা হয়, তেতিয়া অলপ প্লেইন লাগে স্কিনটো। তো ইমানখিনি মই চাৰ্চ কৰি লৈছিলোঁ, সেইকাৰণে অৰ্ডাৰ কৰিলোঁ। চাওঁ এইটো ইউজ কৰাৰ পাছত কেনেকুৱা লাগিব। প্ৰথমে মই নিজৰ হাততে ইউজ কৰি চাম, তাৰ পাছতে মোৰ স্কিনটোত ইউজ কৰিম। আৰু অৰিজিনেল ৰিভিউটো মই ফেচত ইউজ কৰাৰ পাছতেই মই অৰিজিনেলি দিব পাৰিম, বা ইউজ কৰাৰ পাছত মোৰ কেনেকুৱা হ'ল, ভাল হ'ল নে বেয়া হ'ল, বা পিম্পলছ বা ৰিয়েকশ্যন হ'ল নেকি, তেতিয়াহে ক'ব পাৰিম। তো প্ৰথমে মই নিজৰ হাতৰ ছালতে লগাই চাওঁ কেনেকুৱা ধৰণৰ হয়। তো প্ৰথমে মই হাততে এক ড্ৰপ এটা লগাই চাওঁ কেনেকুৱা লাগে, কাৰণ হাতত এবাৰ ট্ৰাই কৰি চাব লাগে। ফেচত ইউজ কৰাৰ আগত আপোনালোকে সদায় টেষ্টিং কৰিব হাতত কেনেকুৱা লাগে। তো প্ৰথমে 1 ড্ৰপ এটা দি মই স্কিনত লগাই চাওঁ কেনেধৰণে হয়। যিহেতু মোৰ অলৰেডি দেখিছে হাতখন ফটা টাইপ হৈ আছে, যিহেতু উইণ্টাৰ ছিজন চলি আছে, হাতখন অলপ ফাটি নিচিনা লগা আছে। তো ইয়াক মই ৰাব কৰি দিওঁ, ৰাব কৰাৰ পাছত চাওকচোন, অলপতো ডিফাৰেণ্ট লাগিছে বাৰু। যিহেতু মোৰ এক চাইডে অলপ স্কিনটো হেৰি হৈ গৈছে, ফাটা নিচিনা হৈ গৈছে, এক চাইডে মোৰ অলপ প্লেইন নিচিনা দেখি পাইছোঁ। যিহেতু মই ইমান ডিফাৰেণ্টটো মই দেখা নাই ইয়াত, কিন্তু মুখত লগালেহে মই গম পাম একজেক্টলি কি হয়। তো ইয়াতে আৰু ভালেই দেখিছোঁ, চাবলৈ ভাল, আৰু স্মুথ হৈ আছে মোৰ স্কিনটো। এক চাইডে মোৰ অলপ খহটা হৈ আছে, আৰু এক চাইডে অলপ স্মুথ হৈ আছে। তো প্ৰডাক্টটো ভালেই দেখিছোঁ। তো আপোনালোকে যদি এইটো ইউজ কৰিব বিচাৰে, ল'ব পাৰে। এইটো বাজেট ফ্ৰেণ্ডলি প্ৰাইজত আছে, এইটো আপোনালোকেও ল'ব পাৰে। যিহেতু আমি একচুৱেলি সদায় মেকআপ নকৰোঁ,
কেতিয়াবাহে কিবা পাৰ্টি চাৰ্টি হ'লে মেকআপ কৰা হয় তো ইমান কষ্টলি নোলোৱাই ভাল মোৰ মতে কাৰণ একচুৱেলি কি হয় বস্তুবোৰ লোৱাৰ পাছত মোৰ এনেই থাকি যায় কাৰণ ডেইলি আমি মেকআপ কৰা নহয় ন ডেইলি আমি এইবোৰ ক্ৰীম চিৰিমে সানো কেতিয়াবা হয় তেনেকৈ থওঁতে মানে প্ৰডাক্টবোৰ মোৰ এক্সপায়াৰ হৈ যায় ডেট তো সেইকাৰণে মই অলপ মানে কম দামীয়ে লওঁ মানে ইমান হেভি কষ্টলি বস্তু নলওঁ তো একচুৱেলি লগোৱা ইউজো নহয় কেতিয়াবাহে লগাওঁ তো আপোনালোকে এইটো অৰ্ডাৰ দিব পাৰে ফ্লিপকাৰ্টত আৰু ঠিক আছে